সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰীৰ যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলো। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নামটো শ্যামল কুমাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ অসমৰ পৰা আহিছোঁ।
ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আগষ্টৰ 10 তাৰিখ আৰু 2017। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, জেনেৰেল মানুহে যেনেকৈ ভক্তি কৰে, যেনেকৈ হনুমানৰ ভক্তি, শ্ৰী কৃষ্ণ ভক্তি সাধনা এইবিলাকেই কৰিছিলোঁ। যেনেকৈ হনুমান গণেশৰ আছিলে অকণমান 1.5 আঙুল আকন্দৰ এনেকুৱা সৰু বনাই পেলাই পূজা কৰিব লাগে সিদ্ধিৰ কাৰণে। আৰু কামাখ্যা দেৱী আমাৰ ইয়াতে যায়, যেনেকৈ কামাখ্যা দেৱীৰ ওচৰত অম্বুবাচীত যাব লাগে, লাল কাপোৰ আনি এইবিলাক তাবিজ চাবিজ বনাই কাম কৰে। আৰু আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আটাইবিলাক সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিল নে? কোনো লাভ পোৱা নাছিলোঁ। মই হনুমানৰ প্ৰত্যেক দিন মঙলবাৰে ব্ৰত উপবাস ৰাখিছিলোঁ, ৰাতিপুৱাৰ পৰা আবেলিলৈ। তাৰপিছত আহাৰ কৰিছিলোঁ, লেংগুৰ চৰাইছিলোঁ, কিন্তু আজিলৈ কোনো ফল পোৱা নাছিলোঁ। কৃষ্ণদেৱৰ জন্মাষ্টমীত পুৰা ৰাতি আমি নাম কীৰ্তন ধৰিছিলোঁ, তথাপি কোনো উপকাৰ হোৱা নাছিল। আৰু তেতিয়া মোৰ বেমাৰ আছিলে, যেনেকৈ হাঁপানী বেমাৰ। ৰাতি মই শুব নোৱাৰোঁ, গলত বন্ধ হৈ থাকে কফৰ দ্বাৰাই, উশাহ ল'ব নোৱাৰোঁ আৰু বহি থাকিব লাগে। কোনো সকলো ডক্টৰৰ ওচৰত গৈছোঁ, যেনেকৈ মাৰোৱাৰ গুৱাহাটীত চবচে দামী মাৰোৱাৰী মেটাৰনিটি হস্পিটেল আছিলে, তাৰ ডক্টৰে মোক ইনহেলাৰ দিছিল। বজাৰত সেই ইনহেলাৰো পোৱা নাছিলোঁ। গতিকে বহুত কষ্টত আছিলোঁ। আৰু কোৰ্টৰ ফালৰ পৰা আইন কানুনত বহুত কোৰ্ট কেছ আগুৰি ধৰিছিল। মই মানে বহুত নাৰ্ভাছ হৈ গৈছিলোঁ। পঢ়া শুনাৰ পৰা আজি পঢ়িব পৰা নাছিলোঁ, যাৰ কাৰণে যিহেতু কোৰ্ট কেছ আৰু বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আছিলে, এইবিলাকৰ অসুবিধাৰ কাৰণে একো হোৱা নাছিলে। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এনেকুৱাকৈ আহিলোঁ যে মই যেতিয়া ব্ৰত কৰি হনুমানৰ ব্ৰত কৰিছিলোঁ সদায়, আহি মই এঘৰ মানুহ তাত ডেইলি বহিছিলোঁ। মোৰ বন্ধু আছিলে শংকৰ বুলি, মোৰ ঘৰৰ ওচৰতে। তেওঁ তাৰমানে মোক এই টিভিত এই প্ৰগ্ৰামটো দেখা পাই মোক সদায় বহাইছিল আৰু কৈছিল, এওঁ কৈ আছে যে কবিৰ চাহেবৰ এনেকুৱা বোলে ভগৱান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয়। মোক থুলমূলকৈ তেওঁলোকে কৈছিলে। এইটো মই তেতিয়া কৈছিলোঁ যে এইটো কেনেকৈ হ'ব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয় আৰু হনুমান ভগৱান নহয়, কি ধুনীয়া ধুনীয়া ভগৱান, কবিৰ চাহেব ভগৱান। ঠিক আছে, তেনেহ'লে তেওঁ কৈছিলে যে মইতো এইবিলাক নামানো, মই এনেকৈ কৈছিলোঁ। আৰু এইবিলাক মই কৈছোঁ এই প্ৰগ্ৰামবিলাক টিভিত নাচাবা, এনেকৈ কৈছিলোঁ। কিন্তু তেওঁ ৰেগুলাৰ চাইছিলে আৰু তেওঁ দিল্লীলৈ ফোন কৰিছিলে, বিভিন্ন ধৰণৰ ৰোগ বোলে ভাল হৈছে। টিভিত প্ৰগ্ৰামবিলাকত যিবিলাক সাক্ষাৎকাৰ আহে সেইবিলাক চাই তেওঁ অনুপ্ৰাণিত হৈছিলে। আৰু তেওঁ হোজাইত গৈ নাম দীক্ষাৰ কাৰণে মোক লগ ধৰিলে যাবৰ সময়ত। তেতিয়া মই তেওঁক সহায় কৰাৰ কাৰণে মই গ'লোঁ তেওঁৰ লগত। আৰু তেওঁ নাম দীক্ষা লৈ আহিলে, মই নাম দীক্ষা লৈ অহা নাছিলোঁ। তেওঁ লগত আহোঁতে কিছুমান কিতাপ আনিছিলে, এই কিতাপ এখন খালি মই পঢ়িছিলোঁ। আৰু মই কৈছোঁ, তোমাৰ যদি বেমাৰটো ভাল হয় ঠিক আছে, ময়ো নিশ্চয় নাম ল'ম। তেওঁ 15 দিন 20 দিন ভক্তি কৰাৰ পিছত তেওঁ ক'লে তেওঁতো কোনো বেমাৰ নাই, ভাল হৈ গৈছে বেমাৰ, এনেকৈ কৈছে। ময়ো ভাবিলোঁ যে তোমাৰ যদি বেমাৰটো ভাল হৈছে তেনেহ'লে ময়ো টেষ্টিং কৰি চাওঁ। আৰু সেইকাৰণে মই লগে লগে এসপ্তাহমান পিছত গৈ মোৰ নাম উপদেশ ল'লোঁ। লৈ মই পৰীক্ষা কেনেকৈ মোৰ এই বেমাৰবিলাক যে আছিল, সমস্ত বেমাৰ, যেনেকৈ হাঁপানী বেমাৰ। আৰু এই হাঁপানী বেমাৰ মানে কেনেকুৱা, আপোনাৰ শ্বাস ল'ব নোৱাৰি। কিমান বছৰ ধৰি আপোনাৰ এই হাঁপানীৰ ৰোগটো আছিল? এইটো মই জন্ম পোৱাৰ পিছত মানে ক্লাছ 4 মানৰ পৰা মই গম পাওঁ। স্কুলত যেতিয়া মই পঢ়িব লাগে থিয় হৈ, তেতিয়া মই পঢ়িব নোৱাৰোঁ, মোৰ মানে উশাহ বন্ধ হৈ গৈছিলে। তেতিয়াৰ পৰা মই কষ্ট পাই আছিলোঁ। আৰু এইবিলাক মানে বুকত যেতিয়া কফ জমা হয় তেতিয়াতো জানেই, কাহি মানে জ্বৰ হৈ যায়, তাৰপিছত চৰ্দি হৈ যায়। ডক্টৰ তাত মানে বছৰত মই 4 বাৰ কৰি যাব লাগে। ৰাস্তাৰে মই খোজকাঢ়িব নোৱাৰোঁ, উশাহ ধূলিৰ কাৰণে, ধূলি সোমালেই মোৰ এইটো হয়। দোকান আছিলে, দোকানত মই বহিব নোৱাৰোঁ, যে যেতিয়া দোকানৰ আৰমালি চাফা কৰিব লাগে পূজাৰ সময়ত তেনেকৈ। ছাৰ, আপুনি যিবোৰ কথা ব্যক্ত কৰিলে, আমাৰ সাধাৰণ দৰ্শকে এই কথাবোৰ কেনেকৈ মানি ল'ব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? যিহেতু বৰ্তমান আমাৰ আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে, আপুনি যি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ বাবে আপুনি হয়তো উন্নত চিকিৎসা কৰিলে হয়, নিশ্চয় ঠিক হ'লে হয়। কিন্তু এই কথাষাৰ আপুনি কেনেকৈ বিশ্বাস দিয়াব আমাৰ এই যিসকল দৰ্শকে টিভি চেনেলত আপোনাক প্ৰত্যক্ষ কৰি আছে? হয়,
এইটোতো বহুত ডাঙৰ কথা যে এজন সন্তৰ নাম উপদেশৰ পৰা লোৱাৰ পিছত বিশ্বাস কৰিবৰ কাৰণে এইটোতো বহুত ডাঙৰ কথা তাৰ কাৰণে এইটো মোৰ নিজৰ প্ৰেক্টিকেলি এইটো মই বিশ্বাস কৰিছোঁ যিহেতু মই টেষ্টিং কৰি চালোঁ আৰু ডক্টৰ মাৰোৱাৰী মেটাৰনিটি এনেকুৱা হস্পিটেল বা আমাৰ ভূতনাথত চবচে আয়ুৰ্বেদিকৰ ডাঙৰ ডক্টৰ এটা আছে তেওঁৰ পৰাও খাইছোঁ উপায় নাই আৰু এইবিলাক এতিয়া প্ৰেছক্ৰিপশ্যনবিলাক আছে মোৰ লগত মই অনা নাই আজি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত অন্য আৰু আপুনি কি লাভ পাইছে অলপ জনাব হয় মইতো RTI ৰিচাৰ্চ পাৰ্চন মই যিবিলাক কোৰ্ট কেছ মানে 2003ত আমি হাৰি গৈছিলোঁ হাইকোৰ্টে অৰ্ডাৰ দিছে যে মোৰ দেউতাৰ লগত এটা কেছ চলি আছিলে যে মই ঘৰৰ পৰা ওলাব লাগে হাইকোৰ্টেও ওলাব দিছে যে এই কেছটো ডিছমিছ কৰি দিছিলে যে তোমালোকে ঘৰৰ পৰা ওলাই যোৱা এনেকুৱা এটা কেছ মই 2017ত নাম দীক্ষা লোৱাৰ পিছত আচৰিত সেই ডকুমেণ্টত এনেকুৱা এটা মানে মই RTI দ্বাৰা ধৰিলোঁ হাইকোৰ্টেও মানে দিয়া জাজমেণ্ট আজিলৈকে মানে ঠিকমতে ঘৰৰ এইবিলাক লাগু হোৱা নাই তেনেকুৱা আৰু NF ৰেলৱে মই বহুত RTI দিছোঁ দিয়াৰ পিছত মালিগাঁও এৰিয়াটো জানেই 3,000 4,000 5,000 বিঘা মাটি ৰেলৱে দখল কৰি আছে এইবিলাকৰ ওপৰত মই বহুত RTI দি মই সফল পোৱা নাছিলোঁ কিন্তু 2017ৰ পিছত তেওঁলোকে মানে মানি ল'লে আৰু ডিমাৰ্গেট কৰিলে তেওঁলোকৰ RTI দিয়াৰ পিছত এইবিলাক সুফল পাইছোঁ তেওঁলোকে নিজৰ মাটি এৰি দিলে আৰু ডিমাৰ্গেট কৰিবলৈ বাধ্য হৈ গ'ল মই RTI বিলাক দিয়াৰ পিছত আৰু এনেকুৱা ডাঙৰ ডাঙৰ কেছ মোকৰ্দমাত মই মানে সফলতা অৰ্জন কৰিছোঁ অন্য কিবা লাভ ছাৰ জনাব অন্য ফালৰ পৰা এতিয়া ফাইনেন্সিয়েলি মই খুবেই ভাল এতিয়া মোৰ বিজনেছত বহুত উন্নতি আগতে ছাৰ আপুনি কি কৰিছিল আগতেতো মোৰ কম্পিউটাৰ ক্লিনিক বুলি এখন আছিলে আমাৰ ফেন্সি বজাৰ দোকান এখন আছিলে তাতে মই কম্পিউটাৰ কাম কৰিছিলোঁ তাৰ আগতে মই ICICI প্ৰুডেন্সিয়েল HDFC বেংক এক্সকাৰ্ড বেংক এনেকুৱা বহুত ধৰণৰ কোম্পানীত কাম কৰিছিলোঁ কোনো ফালৰ পৰা সফল পোৱা নাছিলোঁ কিন্তু 2017ৰ পিছত মোৰ সকলো ফালৰ পৰা নিজৰ বিজনেছ এতিয়া কৰিছোঁ কিন্তু সফল খুবেই ভাল বিজনেছত ছাৰ সঁচাকৈ আচৰিত কথা এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আপোনাক আজি TV স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মই জনসমাজকতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ পৰমাত্মাৰ চৰণত এনেকুৱা এজন সন্ত আছে যাৰ নাম দীক্ষা লোৱা মাত্ৰকেই নিজৰ সমস্যাবিলাক সমাধান হ'ব আৰু পৰমাত্মাই সবচে ডাঙৰ জনম মৃত্যুৰ পৰা বচাব আহিছে গতিকে মানুহে বিশ্বাস কৰিব নোৱাৰে কিন্তু যেতিয়া নাম দীক্ষা ল'ব লগে লগে তেওঁ এইবিলাক মৰ্যাদা সহকাৰে ভক্তি কৰিলে সুফল পাবই আৰু আজি নেটৰ যুগ বিভিন্ন ধৰণৰ ফেচবুক টুইটাৰ ছ'চিয়েল মাধ্যম চলি আছে গতিকে ইয়াতে সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচন আহে তাত সন্ত ৰামপালজী মাৰি দিলেই ফেচবুকত আহি যাব আৰু তাত সৎসংগৰ তলত এটা পিলা পাতি চলি আছে তাত ফোন নম্বৰ আছে গতিকে ফোন নম্বৰ কালেক্ট কৰি তেওঁলোকে যিকোনো মুহূৰ্তত ইয়াতে যোগাযোগ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ লাভান্বিত হ'ব পাৰে ধন্যবাদ থাকিল ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া পৰমাত্মাৰ কৃপাত সেই সমাজৰ যিবোৰ অনুগামী আছে তেওঁলোকো বুদ্ধিমান ব্যক্তি পৰমাত্মাক বিচাৰে তাৰে মাজৰ এজন ভগতে জনম সাক্ষী বালাজীৰখন পঢ়িলে আৰু তেওঁ সমুদ্ৰৰ সাক্ষীত দেখিলে তেওঁ এই দাসক দেখুৱালে যে আপুনি ঠিকেই কৈছিলে আজি মোৰ দৃঢ় বিশ্বাস হ'ল এই বালাজীৰ সাক্ষীখনক অথেণ্টিক বুলি মানে সমগ্ৰ শিখ সমাজে শিখ ধৰ্মত তাতে এই 2 আখৰৰ মন্ত্ৰ স্পষ্টকৈ লিখা আছে
আৰু মানা কৰি দিছিলে নানকদেৱে যে তুমি জপ নকৰিবা, এয়া চাব। जन्म साखी भाई बालाजी बाले वाली सब तो वड्डी भाई बाले वाली जन्म साखी। डॉक्टर जवाहर सिंह कृपाल सिंह एंड कंपनी। এওঁলোকে চপাইছে এই জনম সাখীখন আজিলৈকে ছপাবোৰৰ মাজত আটাইতকৈ ডাঙৰ হয়, আটাইতকৈ ডাঙৰ পুৰাতন অৰ্থাৎ পুৰণি হয়। ভাই বালিৱালী জনম সাখী শ্ৰী গুৰু নানক চাহিব দেৱৰ জনম সাখী গুৰু নানক চাহিব দেৱৰ। এয়া হ'ল मुकम्मल साखियां नाहन। ইয়াত লিখা আছে पंजे साहिब दी साखियां ते दसां पातशाह दे जीवन समेत मुकम्मल साखियां हन। प्रकाशक डॉक्टर जवाहर सिंह कृपाल सिंह एंड कंपनी। এয়া পুস্তকাৱলী গৰি নম্বৰ 8 বাঘ ৰামানন্দ অমৃতসৰ ইয়াতে ছপাইছে। এতিয়া আপোনালোকক ইয়াতে দেখুৱাম 547 নম্বৰ পৃষ্ঠাত 547 নম্বৰ পৃষ্ঠাত এয়া 547 নম্বৰ পৃষ্ঠাত সমুদ্ৰৰ সাক্ষী। ইয়াৰ পৰা আৰম্ভ কৰোঁ। बाला संधु उवाच যেনেকৈ গীতাত আছে কৃষ্ণবাদ, তেনেকৈ বালা চন্দ্ৰুবাদ ইয়াৰ পৰা আৰম্ভ হয়। ताते हे गुरु अंगद जी जद गुरु नानक जी अजीते पासों विदा होए तां मर्दा ने कहा कि सच्चे पातशाह जी असा समुद्र ता देखिया पर लंका ना देखी जिथे रामचंद्र जी चढ़ाई कीती है। ता गुरु नानक जी कहा चलो भाई बाला ते मर्दाना तुहानू रंज नहीं करना। अखी मीटो, आखी बंद करो, अखी मीटो जा अखी मीट के खोलिया ता समुद्र दे कंडे यानी किनारे जा खड़े होए ते आखन लगे बाला जी ते मर्दाना मेरे पीछे पीछे चले आओ। मुखों वाहेगुरु वाहेगुरु कहिंदे आओ ते आगे आगे गुरुजी तुर पे जैसे धरती ऊपर तुरदे सन। समुद्र का ऊपर चल पड़े तुरदे सन, उसे तरह समुद्र ऊपर तुर पे जा चले यानी चले जाओ थे चले जावन ते पीछे बालाजी मर्दाना जावन। ता मर्दाने विचार किया कि गुरु नानक देव जी ओम सोहम जपदे जांदे हन। ओम सोहम जपदे जांदे हन। ता मर्दाना भी ओम सोहम लगा जपन ते लगा गोते खावन। जा गुरु नानक जी देखन ता मर्दाना गोते खांदा है। ता गुरु जी कहा मर्दाना गुरु जी करनी वल नहीं देखना, गुरु दे वचना पर चलना चाहिए। तू मर्दाना ओहे आख
जे असां आखिया है। ता मर्दाना फेर लगा वाहे गुरु कहण, ता फिर जल ऊपर उसे तरह तुरन लगा। এতিয়া পুণ্যাত্মাসকল, এতিয়া এয়াই হ'ল সেই জ্ঞান যি এই দাসে আপোনালোকক ক'ব বিচাৰিছে। প্ৰমাণ অবিহনে আপোনালোকে স্বীকাৰ কৰিব নোৱাৰিব, কাৰণ আমি অজ্ঞানতাক আৱশ্যকতাতকৈ অধিক শুনি থৈছোঁ। এটাতো ইটোও শুনি থৈছোঁ, যদি গুৰুদেৱে কিবা বচন দি দিয়ে, কিবা নাম দি দিয়ে, গুৰুৰ সেই বচনে আমাক পাৰ কৰি দিব। পুণ্যাত্মাসকল, প্ৰথমে যিজন গুৰু হ'ব তেওঁ জিতি কথা নক'ব, অযথা কথা নকয়। তেওঁ সদায় সঁচা কথা কয় আৰু যি নামে পাৰ কৰাই দিয়ে সেই উপদেশেই দিয়ে। এতিয়া যদি কোনোবাই কয় ডক্টৰে যি ঔষধ নিদিয়ক কিয় সেইটো খালেই ভাল হ'ব, যদি ডক্টৰেই হয় যিটি ঔষধ নিদিয়ে তেওঁ সেই ঔষধেই দিব যিটোৰে বেমাৰ ভাল হ'ব। এতিয়া যদি কোনোবা সাধাৰণ বেদ হয় যিটি ঔষধেই দিব, আৰু শ্ৰদ্ধালুসকলে বেমাৰৰ বাবে সেই ঔষধবোৰ ডক্টৰে দিয়া বুলিয়েই খাই থাকিব, কিন্তু নিজৰ জীৱন নষ্ট কৰি দিব। এনেকৈয়ে এই নকলি গুৰুসকলৰ যি শিষ্য আছে তেওঁলোকে এনেকৈ কয় যে গুৰুদেৱে যিয়েই নাম নিদিয়ক কিয় গুৰুৰ বচনেই পাৰ কৰাই দিয়ে। নহয়, গুৰুৱে সেই নামেই দিব যি নামেৰে পাৰ হ'ব পাৰিব, যদিহে তেওঁ গুৰু। নহ'লেতো এয়া বেজবেজালিতো বহুত আছে। সেই বেজ হাকিমৰ পৰা পাছ হেৰুৱাবলৈ এই দাসে আপোনালোকক এই জ্ঞানেৰে আপোনালোকক পৰিপক্ক কৰিব বিচাৰিছে, যাতে আপোনালোকে সেই অকৰ্মণ্যবোৰৰ জালত আকৌ এবাৰ নপৰক, আৰু যিসকল আছে তেওঁলোকো ওলাব। বহুত সৰলাত্মাই কয় যে আপোনালোকৰ গুৰুদেৱেতো সমালোচনা কৰে, নিন্দা কৰে। এতিয়া পুণ্যাত্মাসকল, তেওঁলোকেতো জিতি ক'ব পাৰে, যিহেতু তেওঁলোক শ্ৰদ্ধালু, নিজৰ গুৰুক দৃঢ় শ্ৰদ্ধা কৰে আৰু কৰিবও লাগে যদিহে গুৰু হয়। নকলি যদি ত্যাগ কৰিব লাগে। এতিয়া যেনেকৈ চৰকাৰে এবাৰ নকলিনক ধৰিছিলে 500 টকাৰ, হাজাৰৰ, পিছত সেয়া টেলিভিছনৰ মাধ্যমেৰে, বাতৰি কাগজৰ মাধ্যমেৰে অৰিজিনেল আৰু ডুপ্লিকেট দুয়োখনকে সন্মুখীকৈ দেখুৱাইছিলে আৰু কৈছিলে যে অৰিজিনেলবোৰ এনেকুৱা হয় আৰু ডুপ্লিকেটবোৰ এনেকুৱা হয়, ইয়াৰ পৰা বাচি চলিব। গতিকে চৰকাৰে সমালোচনা কৰি থকা নাছিলে, এক মহা উপকাৰী কাম কৰিছিলে। এনেকৈ এই দাসে কৰি আছে। আমাৰ যি সৎগ্ৰন্থ আছে, পবিত্ৰ গীতা, পবিত্ৰ বেদ, পবিত্ৰ কুৰাণ, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব, পবিত্ৰ বাইবেল, ইয়াৰ ভিতৰত যি পৰমাত্মাৰ বিষয়ে যি জ্ঞান আছে সেয়া অৰিজিনেল জ্ঞান হয়। এইবোৰৰ ভিতৰত সেই মন্ত্ৰও বিদ্যমান আছে যাৰ দ্বাৰা মুক্তি সম্ভৱ। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কয়, মোৰ কেৱল এক ওম মন্ত্ৰ আছে, ইয়াৰ অতিৰিক্ত মোৰ কোনো মন্ত্ৰ নাই, কোনো ভক্তি, কোনো জপৰ মন্ত্ৰ নাই কাৰোৱে। গতিকে ওম নাম এটা আখৰৰ মন্ত্ৰ। আৰু পৰমোক্ষৰ ব্ৰহ্মৰ বিষয়ে অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 তিনি আখৰৰ মন্ত্ৰৰে পূৰ্ণ মুক্তিৰ প্ৰাপ্তিৰ সংকেত দিছে। তাত ওম, তৎ আৰু সৎ আছে। ওম সেয়া চিধাই হয় ব্ৰহ্মৰ, আৰু তৎ যি আছে সেয়া পৰব্ৰহ্মৰ, সেয়া গুপ্ত মন্ত্ৰ। এই দুয়োটা মিলি সৎনাম হৈ যায় দুই আখৰৰ নামেৰে। এটা ওম, এটা সাংকেতিক তৎ, এই দুয়োটা মিলি এয়া এক সৎনাম হৈ যায় দুই আখৰৰ। আৰু তৃতীয় মন্ত্ৰ যি আছে সেয়া পৰমোক্ষৰ ব্ৰহ্মৰ হয়, যাক হাৰ নাম বুলি কোৱা হয়। এই তিনিওটাৰ শেষত এই তিনিওটাৰে যোগ হৈ যায়, এই তিনিওটা মন্ত্ৰ এটাই হৈ যায়। যেতিয়া আপোনাৰ হাৰ নাম প্ৰাপ্ত হ'ব, সেই মন্ত্ৰৰে আপোনাৰ পূৰ্ণ মুক্তি হ'ব, জন্ম মৃত্যু আৰু কেতিয়াও নহয়। আমি সৎ লোকলৈ গুচি যাম য'ৰ পৰা আমি আহিছিলোঁ।
পুণ্যাত্মাসকল, পৰমাত্মাক পাবৰ বাবে আপোনালোকে এক বিশেষ সময়ো উলিয়াই ল'ব লাগিব। যেনেকৈ কালি কৈছিলোঁ যে আমি ল'ৰা ছোৱালীক উপাৰ্জন কৰি খোৱাৰ যোগ্য কৰি তোলোঁ। যদি কিবা চাকৰি কৰে বা বিজনেছ বেপাৰ কৰে, তেতিয়া যদি শিক্ষিত হয় তেন্তে মাৰ নাখায়। সেইবাবে আমি 15-16 বছৰ 20 বছৰলৈকে ল'ৰা ছোৱালীক ফ্ৰী এৰি দিওঁ, পইচাও দিওঁ আৰু সিহঁতক সম্পূৰ্ণ সময়ো দিওঁ। ঘৰৰ কোনো কাৰ্যৰ বাবে আমি সেই ল'ৰা ছোৱালীক নলগাওঁ। 15-16 বছৰ পাছতহে সিহঁতে 2খন ৰুটি উপাৰ্জন কৰাৰ যোগ্য হৈ পৰে, পেটৰ বাবে এটা চাকৰিৰ যোগ্য হয়, আৰু আমি ভগৱানক বিচাৰোঁ। এতিয়া ইয়াৰ বাবে আপোনালোকে সময়ো উলিয়াব লাগিব, আপোনালোকে ধনো ব্যয় কৰিব লাগিব। যেনেকৈ আমি ল'ৰা ছোৱালীৰ বাবে পইচা লগাওঁ, সময়ো দিওঁ, কাৰণ আমি তাৰ সৈতে পৰিচিত যে এই ল'ৰাজন যদি পঢ়ি শুনি শিক্ষিত হয় আৰু চাকৰি কৰাত লাগি যায়, তেতিয়া সি নিজৰ জীৱন সফল কৰি ল'ব পাৰিব। আমাৰ এই পইচা ব্যৰ্থ নাযায়। আৰু সুপাত্ৰক দিয়া দান, পূৰ্ণ সন্তৰ মাধ্যমেৰে আপোনালোকে দিয়া দান আৰু লোৱা মন্ত্ৰ আপোনালোকৰ কেতিয়াও ব্যৰ্থ নহয়, কাৰণ আমি সেই প্ৰচিজিয়াৰৰ সৈতে, সেই লাভৰ সৈতে পৰিচিত। ল'ৰা ছোৱালী যিদিনাখনি আমি ঈশ্বৰৰ সৈতে পৰিচিত হৈ যাম, তেতিয়া আমি এইফালেও সিমানেই সক্ৰিয় হৈ উঠিম। আপোনালোকক পৰমাত্মাৰ মহিমা আৰু তাৰ পৰা হ'বলগীয়া লাভৰ সৈতে পৰিচিত কৰাই এই দাসে এয়া বিচাৰে যে আপোনালোকে এই মাৰ্গটো সিমানেই প্ৰযত্নশীল হওক। আৰু তেতিয়াহে হ'ব যেতিয়া আপোনালোকে এই মহিমাবোৰৰ বিষয়ে গম পাব। সেই মহিমাৰ সৈতে পৰিচিত কৰাবলৈ আপোনালোকক ইয়ালৈ মতা হৈছে, CD ইত্যাদি বনোৱা হৈছে আৰু কিতাপ বনাই আপোনালোকৰ ওচৰলৈ লৈ যোৱা হৈছে, যাতে আপোনালোকে অলপ সময় উলিয়ায়। আৰু কি সময় উলিয়াব? যেনেকৈ চাকৰি কৰাসকলে চাকৰি কৰে, 7-8 ঘণ্টা তেওঁলোকৰ ছাৰ্ভিচৰ সময়। তাৰপিছত আপোনাৰ হাতত বহুত সময় থাকে, 16 ঘণ্টা থাকি যায়, 6 ঘণ্টা আপুনি শুয়ে লওক, 10 ঘণ্টা হৈ যাব। 2 ঘণ্টা গা ধোৱা চাফা হোৱাত লগাই লওক, চাফা হোৱাৰ বাবে। তথাপিও আপোনাৰ হাতত 8 ঘণ্টা এটা থাকি যাব। এই 8 ঘণ্টাত আড্ডা নামাৰি, চিনেমা ইত্যাদি নাচাই, পৰমাত্মাৰ ভজনত, সেৱাত, স্মৰণত, নামত, দানত, ক'ৰবাত নহয় ক'ৰবাত নিজৰ মনটোত লগাই ৰাখক। তেতিয়া আপোনাৰ মুক্তি বহুত সহজে হৈ যাব। 10 मानस गुरु को दीजिए, जीवन जन्म सफल कर लीजिए। গতিকে পুণ্যাত্মাসকল, এই পৰমাত্মাৰ মহিমাৰ জ্ঞান যেতিয়া আমাৰ হৈ যাব, তেতিয়া আপোনাৰ বিশেষ ধৰণে মনটো লাগিব। আৰু যেতিয়ালৈকে আপোনালোকৰ মন নবহে, আপোনাৰ ভক্তি সফল নহ'ব। আপোনালোকৰ এইটো কনচেপ্ট ক্লিয়াৰ হৈ যাব লাগে যে এই দাসে যি জ্ঞান আপোনালোকক দি আছে, এয়া সত্য জ্ঞান। আৰু যি মন্ত্ৰ আপোনালোকক দি থকা হৈছে, এয়া সঁচা মন্ত্ৰ। ইয়াৰ অতিৰিক্তে এই পৃথিৱীত আন কোনো নাম নাই। ইয়াৰ অতিৰিক্তে যদি কোনোবাই নাম দানো কৰে, কাৰণ নাম দানেৰেই মুক্তি হ'ব। দান, ধৰ্ম, যজ্ঞ, হৱন, এয়াতো সহযোগী ক্ৰিয়াহে এই মুক্তিৰ বাবে। যেনেদৰে পথাৰত খেতিয়কে শস্য ছটিয়াই, গতিকে বীজটো এটা মূল বস্তু, লগতে সাৰ আৰু পানী দিয়াটোতো সহযোগী হয়, সেয়াও আৱশ্যক। যদি আপোনালোকে বীজ নিদি সাৰ আৰু পানী ছটিয়াই থাকে, তেতিয়া তাত ঘাঁহ বনহে গজি উঠিব, ঘাঁহ বন গজি উঠিব। আৰু সেই পথাৰত চাফা কৰি বীজ ৰুই তাৰ পিছতহে এই প্ৰচিডিউৰ কৰিব, তেতিয়া আপোনালোকৰ লাভ হ'ব। এনেইতো কিছুমানে হৱন কৰি থাকে, তেওঁলোকে কয় আমি হৱন কৰি দিছোঁ, ইয়াৰ পৰা আপোনাৰ মুক্তি হ'ব। নহয়, এয়াতো অলপজ্য হয়। তেওঁলোকৰ জ্ঞান সম্পূৰ্ণ নহয়। যেনে কোনোবা ৰোগী আছে, তেওঁৰ ট্ৰিটমেণ্ট কৰা নাই, ইনজেকশ্যন, ঔষধ দিয়া নাই, কেৱল যদি তেওঁক গ্লুক'জে দি থাকে, এনেইতো গ্লুক'জৰ লাভ বেলেগকৈ আছেই,
কিন্তু ৰোগ কাটিবলৈ ঔষধ টেবলেট ইনজেকশ্যন বেলেগকৈ থাকে, সেয়া অতি আৱশ্যক। গতিকে এনেদৰে আমি যি সাধনা কৰোঁ সেয়া আমি ঠিক কৰি আছিলোঁ আগতে। কোনোবাই হৱন কৰিছিলে, কোনোবাই স্ব-অধ্যায় কৰিছিলে, যাক জ্ঞান যজ্ঞ বুলি কোৱা হয়। আৰু ক'ৰবাত ধৰ্মভোজ হ'লে তাত 10 টকা দান কৰি দিয়ে বা ধৰ্মভোজ পাতি দিছিলোঁ। কেৱল এইখিনিৰে লাভ নহ'ব, কিন্তু কোৱা হয় ते गुरुबिन माला फेरते गुरुबिन देते दान, गुरुबिन दोनों निष्फल हैं चाहे पूछो वेद पुराण। যদি পূৰ্ণ সন্ত হয়, আপোনাৰ শ্ৰদ্ধা সঁচা হয় আৰু আকৌ এই ভক্তি কৰে, গতিকে আপোনাৰ সৎসংগৰ পৰা ইমান প্ৰেৰণা হৈ যাব, জ্ঞানৰ পৰা। পৰমাত্মাক পাবৰ বাবে ৰজাসকলে ৰাজত্বও এৰি দিছিলে। কাৰণ আত্মাৰ যেতিয়া জ্ঞান হৈ যায় তেতিয়া তাৰ ব্যাকুলতা বহুত বৃদ্ধি হৈ যায়। এতিয়া সেই ব্যাকুলতাটো আহি যায় জ্ঞানৰ পৰা, কিন্তু সমাধান নোপোৱাৰ বাবে সেয়া বৰবাদ হৈ যায়। ঘৰো ত্যাগ কৰি দিয়ে, ভক্তিও কৰি থাকে, কিন্তু অন্তত তেওঁলোকে মুক্তি নাপায়, অন্য সিদ্ধিহে প্ৰাপ্ত কৰে। বহুতো প্ৰমাণ আছে। কবিৰ পৰমেশ্বৰদেৱে কয়, যেতিয়া আপোনালোকৰ পৰমাত্মাৰ প্ৰতি ব্যাকুলতা আহিব, এনেকুৱা স্থিতি আহি যাব, নাতো আপোনাৰ ক'ৰবাত মন বহিব, না কাৰোবাৰ লগত যি কথা পাতিবলৈ মন যাব। আপুনি এনেকৈ থাকিব, যেনেকৈ ধৰক এনেকৈ কয় নহয় যে ই কথা নাপাতে, না সময়ত ভালদৰে খাদ্য খায়, না ধোৱা মেলা কৰা কাপোৰৰ ওপৰত বিশেষ ৰুচি থাকে। তেতিয়া কয় নাজানো কি হৈ গ'ল ইয়াৰ, অন্যমনস্ক হৈ থাকে। অন্যমনস্ক, এই যে অন্যমনস্ক হৈ থকা মুদ্ৰা আছে, এয়া পৰমাত্মাৰ ফালে থকা বিশেষ আন্তৰিকতাৰ প্ৰতীক হয়। পৰমেশ্বৰ কবিৰদেৱে কয়, कबीरा वैद बुलाइया, कबीर वैद बुलाइया, पकड़ के देखी बाँ। হীৰা চালে वैद न वेद न जाने ही मेरा कर्क कलेजे माँ। বৈদ্যইটো কয় যে ইয়াৰ একো বেমাৰ নাই, আৰু ঘৰৰ মানুহে কয় যে ই দেখোন শুকাই গৈ আছে, কাৰো লগত কথাও নাপাতে, না গা ধোৱাৰ প্ৰতি কিবা ৰুচি আছে, না খোৱা দোৱাৰ প্ৰতি কিবা ৰুচি আছে, এনেই বহি থাকে, কাৰো লগত কথা নাপাতে। তেতিয়া পৰমাত্মাই কয়, এয়া প্ৰাণীৰ এক বিশেষ ব্যাকুলতা, এক বিশেষ মুদ্ৰা হৈ যাব আপোনালোকৰ। আৰু ইয়াক কেনেকৈ হ'ব? এই জ্ঞানেৰে, আৰু লগতে আপোনালোকৰ ভক্তিও চলি থাকিব। যেতিয়ালৈকে আপোনালোকৰ ভক্তিৰ টিউবত যদি ক'ৰবাত পাংচাৰ হৈ আছে, তেন্তে সেয়া যদি আপুনি উপাৰ্জনো কৰি আছে, কিন্তু সেই পৰিস্থিতি এতিয়া অহা নাই, গতিকে আপুনি পাংচাৰ হৈ আছে। কাৰণ বৰ্তমান আপোনালোকে আপোনালোকৰ উপাৰ্জন আশীৰ্বাদৰ জৰিয়তে শিশু বা পৰিয়ালৰ যিকোনো সদস্যৰ মাজত বিতৰণ কৰি আছে। নিজকে চাৰিও দিশৰ পৰা সুৰক্ষিত কৰক, আৰু তাৰ কেইদিনমান পিছত চাওক আপোনাৰ অৱস্থা কেনেকুৱা হ'ব। পুণ্যাত্মাসকল, আপোনালোক শিশু হয়, কিছুমান এতিয়া আহিছে, তেওঁলোকে আজিকালি নাম লৈছে, আৰু তেওঁ মাত্ৰ এটা উদ্দেশ্য লৈ আহিছে যে আমি আমাৰ সন্তান মা দেউতাক সুস্থ কৰি তুলিবলৈ আহিছো। সেয়াতো হ'বই, ইয়াত কোনো সমস্যা নহয়। এতিয়া এই কিতাপবোৰ পঢ়াৰ পিছত বেছিভাগেই কিছুমান বুদ্ধিমান মানুহ কল্যাণৰ বাবে আহে। 80% সেই দুখী প্ৰাণী আহে যিয়ে 20-30 বছৰ ধৰি আন সাধনা কৰি আছিল, আৰু ঘৰখনত সকলো ধৰণৰ দুখ সমস্যা আহি থিয় হৈছিল। কোনো প্ৰেত আত্মাই আপোনাক অশান্তি দিছে, ক'ৰবাত কিছুমান পূৰ্বপুৰুষে অশান্তি দিছে, কোনোবা এজন ভক্ত আহিছিলে বিহাৰৰ পৰা, দৰভংগাৰ পৰা আহিছিলে, আৰু ইয়ালৈ আহি ক'লে যে তেওঁ কৈছিলে যে আমাৰ ঘৰত প্ৰেত আত্মাৰ পৰা বহুত বেছি হেঁচা পৰিছে, আৰু আমি বহুত কষ্ট পাইছো, আৰু আমাৰ ঘৰত বহুত অসুবিধা হৈছে। ঘৰটো ঘৰে, আনকি শৰীৰো সুস্থ নহয়। গতিকে আমাৰ কুল দেৱতা
আমাৰ যি কুল দেৱতা যাক আমি পূজা কৰোঁ তেওঁ আমাক ক'লে যে আপুনি হাৰিয়ানাৰ সন্ত ৰামপাল দেৱৰ ওচৰলৈ যাওক, তেওঁৰ পৰা নাম লওক, তাৰ পৰা আপোনাৰ কল্যাণ হ'ব। গতিকে পুণ্যাত্মাসকল এনে যি ব্যক্তি আহে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য এয়া যে আমি যাতে বেমাৰৰ পৰা মুক্তি পাওঁ আৰু যাৰ এই ক্ষমতা আমাৰ ওপৰত থাকে তাৰ অন্ত পৰে, ইয়াতো অট'মেটিকভাৱে শেষ হৈ যাব। না আমি ইয়াক খেদিব পাৰোঁ, না ইয়াক খেদি পঠোৱাৰ বিধি জানো। আমাৰ ওচৰত অল আউট আছে, আৰু য'ত অল আউট থাকিব তাতে মহ থাকিব নোৱাৰে। আমাৰ এনেকুৱা এটা মন্ত্ৰ আছে, যাৰ ঘৰতে মন্ত্ৰ প্ৰৱেশ কৰিছে সেই ঘৰতে মন্ত্ৰই অল আউটৰ কাম কৰিব, ভূত প্ৰেত সকলো পলাই যাব। এতিয়া আৰু এটা সমস্যা আহিছে, তেতিয়া কি হয় যে যেনে পুৰণি ৰঙতে ৰঙীন এই প্ৰাণী এজন ভকতে কৈ আছিল যে আমাৰ ঘৰত বহুত সমস্যা আছে, সকলো পিতৃও ভূত হৈ গ'ল, আত্মীয় স্বজনো ভূত হৈছে, তেওঁলোকে এটা গ্ৰুপ তৈয়াৰ কৰিছে, সকলোবোৰ একত্ৰিত হৈছে আৰু সিহঁত আমাৰ ঘৰত আছে আৰু আমাক কষ্ট দি আছিল, গতিকে আমি আপোনাৰ পৰা নাম ললো। এতিয়া ভূতবোৰ গুচি গ'ল আৰু আনফালে খুৰা ককাৰ ঘৰত গৈ সোমাল। এতিয়া তেওঁলোক গ'ল বেজতান্ত্ৰিকৰ তাত, বেজে আমাৰ নাম লৈ ক'লে যে তোমালোকৰ ঘৰত নিজৰ মানুহে তোমালোকৰ ওপৰত কিবা কৰাইছে আৰু ভূত মেলি দিছে। এই কথাতেই তেওঁলোকে আমাৰ মূৰ খাইছে, আমাৰ লগত কাজিয়া কৰে, কয় যে আমি তন্ত্ৰ মন্ত্ৰ কৰাইছো। ভকতে আহি মোক ক'লে যে মহাৰাজ সদায় কাজিয়া কৰে, কয় যে আমি কিবা কৰাইছো। তেতিয়া মই ক'লো চাওক, আমি একো নাই কৰা, আমি আপোনাক নাম উপদেশ দিলো যাতে ভূতবোৰ আপোনালোকৰ ঘৰত আহিব নোৱাৰে, আৰু তোমালোকেও নিজৰ খুৰা ককাসকলক বুজাবা যে আপোনালোকেও অল আউট লৈ লওক, আপুনিও মন্ত্ৰ লওক, ৰক্ষা কৰক নিজকে, কিন্তু নামানিলে। আৰু তেওঁলোকৰ ঘৰত আজিও ভূতৰ অত্যাচাৰ চলি আছে। পৰমাত্মা কবিৰ দেৱে কয়, देवी देव ठाडे भये। পৰমেশ্বৰ কবিৰ দেৱে কৈছে যে যেতিয়া মোৰ চৰণলৈ প্ৰাণী আহে তেতিয়া দেৱী দেৱতা ভূত প্ৰেত মোৰ ওচৰলৈ আহে আৰু হাত জোৰ কৰি থিয় হয় যে হে পৰমাত্মা, আমি এতিয়া কলৈ যাম? এতিয়া য'ত আপোনাৰ উপদেশ হৈছে আমিতো তালৈ যাব নোৱাৰো, এতিয়া আমাক উপায় দিয়ক। কবিৰ পৰমেশ্বৰে কৈছে যে যিসকলে মোৰ পূজা নকৰে তেওঁলোকক কষ্ট দিয়া। देवी देव ठाडे भये, সাধে মানে সন্মুখত থিয় হোৱা। हमको ठोर बताओ, जो हमको पूजे नहीं तुम उनको लुटो खाओ। যে যিসকলে মোৰ পূজা নকৰে তেওঁলোকক লুটি খাও, এয়া তোমালোকৰ বাবে এৰা হৈছে কালৰ। এয়া কালৰ বাবে যিসকলে ভগৱানৰ সৎ সাধনা নকৰে তেওঁলোকক লুটি খাও। এতিয়া পুণ্যাত্মাসকল এটা সমস্যা আৰু আহে, এতিয়াতো সিহঁত আপোনালোকৰ ঘৰৰ পৰা পলাই যাব। এতিয়া যাব সিহঁতে নিজৰ ওচৰ চুবুৰীয়া সম্পৰ্কীয়, পুৰণি সম্পৰ্কীয় তেওঁলোকৰ ওচৰলৈ যাব। ভগত এজনে কৈছিলে যে আমাৰ নাম লৈছিলে গোটেই পৰিয়ালে। এনেদৰে মোৰ দেউতা আৰু বহুকেইজন একত্ৰিত হৈছিলে। সিহঁতে একত্ৰিত হৈ যায় যেনেকৈ ভূতৰ জুনি হলে তাতে গ্ৰুপত আহে, গোটেই প্ৰেতৰ গ্ৰুপ হৈ যায়। আৰু এই ভূতৰ আয়ুসো বহুত দীঘল হয়, সিহঁতে 100 বৰ্ষ 200 বৰ্ষ 300 বৰ্ষলৈকে ভূতৰ জুনি ভুগি থাকে আৰু বহুত বেছি কষ্ট হয় প্ৰেত জুনি। ইহঁতৰ শৰীৰ সূক্ষ্ম শৰীৰ, স্থূল শৰীৰ নহয়। ক'ব ধৰিলে যে আমাৰ যিটো দল আছিলে আপোনাৰ পৰা নাম লোৱাৰ পিছত পলাই গ'ল, তাৰ পৰা সিহঁত আমাৰ সম্পৰ্কীয় ওচৰলৈ গুচি গ'ল বেলেগ গাঁৱত। কথাখিনি সি ইয়ালৈ আহি ক'লে, তাক সোধা হ'ল যে তুমি কিয় ইয়ালৈ আহিলা? ক'লে যে সিহঁতেও ভগৱানৰ নাম ল'লে, এতিয়া আৰু তালৈ যাব নোৱাৰো, আপোনাৰ ইয়াতেই থাকিম। এতিয়া তাতেই তাৰ ঠিকনা হৈ পৰিল। গতিকে য'তে অলাভ থাকিব তাৰ পৰা সিহঁত পলাই যাব। কিন্তু আমি মৰ্যাদাত নাথাকি সিহঁতক বহু দিনলৈকে ঘৰতেই ৰাখো। পৰমাত্মাৰ নাম মৰ্যাদাৰেহে চলে।
গতিকে এই প্ৰকাৰে যিসকল পুণ্যাত্মা ইয়ালৈ আহে, যিসকল প্ৰথমবাৰ আহিছে তেওঁলোকে এনেকৈ ভাবে, আৰু এনেকুৱা বহুত আছে যাৰ কেঞ্চাৰ হৈ আছে তেওঁলোকো আহিছে, আৰু এনেকুৱা বহু ৰোগী আছে যিয়ে উঠিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, তেওঁলোককো লৈ আহে। গতিকে আমি লগতে এইটোও কওঁ যে আপোনালোকৰ লগতে পৰিয়ালৰ সদস্যও নাম লওক। কিছুমান এনে আপদো থাকে যে ঘৰৰ কোনো এজন সদস্যৰ গাত প্ৰেত আত্মা প্ৰৱেশ কৰিছে, আৰু তেওঁ নাম লোৱাৰ পিছত তেওঁৰ পৰা ওলাই আন এজনৰ গাত প্ৰৱেশ কৰিব। গতিকে পিছত তেওঁৰো সেই একে পৰিস্থিতিয়ে হৈ পৰে। সেইবাবে আমি কওঁ যে তোমালোক সকলোৱে কিয় নাম নোলোৱা, আৰু কল্যাণ হ'ব। এইটো এটা অমূল্য কৰ্তব্য। আমাৰ উদ্দেশ্য কেৱল ৰোগ নিৰাময় নহয়, ৰোগবোৰতো নিজে নিজে নিৰাময় হ'ব। যেনেকৈ বীজ সিঁচিবলৈ পথাৰত হাল বাবই লাগে, ইয়াৰ পৰা অপতৃণবোৰ আঁতৰাবই লাগে। গতিকে এই অপতৃণ এই নামৰ বীজ সিঁচাৰ আগতে আঁতৰাব লাগে। ইয়াৰ বাবে আমি প্ৰথম মন্ত্ৰ দিওঁ। সেই প্ৰথম মন্ত্ৰৰে আপোনালোকৰ ভিতৰত থকা সকলো ভূত প্ৰেত সকলো পলাই যাব, এজনো নাথাকিব। আপোনাৰ হৃদয়ত ভগৱানৰ প্ৰতি এক বিশেষ ভক্তি আহিব। তেতিয়া আপোনালোকক সৎনাম দিয়া হয়। দ্বিতীয় স্থিতি, দ্বিতীয় ষ্টেজত তেতিয়া সেই ভক্তি আগবাঢ়ে। তেওঁলোকতো প্ৰথমবাৰ আহিছে, গতিকে তেওঁলোকৰ উদ্দেশ্য এইটোৱে হয় যে ভাই, মোৰ দেউতা পিতা ঠিক হৈ যাওক, অথবা মোৰ ভগ্নীৰ বেমাৰ তাই ঠিক হৈ যাওক, অথবা মোৰ পত্নী সুস্থ হওক, অথবা মই সুস্থ হওঁ। গতিকে দাসে ক'ব বিচাৰিছে যে তোমালোকে আশীৰ্বাদ ভগাব নালাগে, কেৱল তোমালোকে অলপ অধিক জ্ঞান শুনিব লাগিব। অধিক জ্ঞান শুনাৰ পিছত আপোনালোকে বুজি পাব যে এয়া সঁচাকৈ এনেকুৱাই। এতিয়া সকলোৱে আপোনালোকে নাম লৈছে, আপোনালোকেও ভক্তি কৰক, তেওঁলোককো ভক্তি কৰাওক, আৰু সকলোৱে মিলি ভগৱানৰ দৰবাৰলৈ আহি থাকক। তেতিয়া সকলোৰে কল্যাণ হ'ব। এতিয়া পৰমাত্মাৰ কাৰণে আমি আজিৰ পৰা নহয়, অসংখ্য যুগৰ পৰা ভ্ৰমিত হৈ আছো, সাধনা কৰি আছো, কিন্তু ভগৱান নাপালো। আমাৰ প্ৰচেষ্টা চলি আছে, পৰমাত্মাক নাপাওঁ। কাৰণ আমাৰ যেতিয়া পৰমাত্মাক পোৱাৰ সময় আহে, তেতিয়া হয়তো আমাৰ মানৱ শৰীৰ নাথাকে। মানৱ শৰীৰ থাকিলে আমি মিছগাইড বেছিকৈ হওঁ। নকলি গুৰুসকলৰ দ্বাৰা আমাৰ মনত ইমান ভুল জ্ঞান ভৰাই দিয়া হয়। গতিকে পৰমাত্মাৰ সেই সত্য জ্ঞানক টিকিবলৈ নিদিয়ে। ইয়াৰ বাবে অধিক জ্ঞানৰ আৱশ্যকতা আছে। ইয়াৰ বাবে অধিক এটেণ্ডেঞ্চ, উপস্থিতিৰ আপোনালোকৰ প্ৰয়োজন। সেইবাবে বাৰে বাৰে আপোনালোকক ইয়ালৈ মতা হয়। পৰমাত্মাৰ বাবে কোন কোন ব্যক্তিয়ে প্ৰয়াস কৰিছে আপোনালোকে কয়, যেনেকৈ দাসে কয়, এমাহত 2 মাহত আপোনালোকে নিশ্চয়কৈ আহক। বহুতে কয় আমাৰ সময় নাই, বহুত দূৰৰ পৰা আহোঁ। তেওঁলোকৰ বাবে আমি 3 মাহ কৰি দিছো যে 3 মাহৰ ভিতৰত হ'লেও আহা। এইবোৰতো কেৱল আনুষ্ঠানিকতাহে, কিন্তু আপোনালোকৰ মনত যেতিয়া ভক্তি আহিব তেতিয়া কোনেও বাধা দিব নোৱাৰে। ঘৰৰ এজন সদস্যই মদ খায়, চাগে সেইটোৰ দাম 100 টকা হ'ব, অতি কমেও, মই নাজানো। আৰু তেওঁ এদিন 1 বা 2 দিনৰ ভিতৰত সেই 100 টকীয়া বটলটো নিশ্চয়কৈ শেষ কৰি দিয়ে। আৰু এজন ব্যক্তিয়ে বিড়ি পান কৰে, আজিকালিতো 500 টকাতে বাণ্ডেল পায়, তেনে 2টা বাণ্ডেল পান কৰে, অতি কমেও আপুনিও খাই আৰু ওচৰ চুবুৰীয়াই খুজিলেও দিয়ে। জুই খোলাৰ খৰচ বেলেগ। অৰ্থাৎ এমাহত 50 টকাৰ সুৰা আৰু 10 টকাৰ বিড়ি, 60 টকা, কিমান হ'ল? মাহত 1800 টকাৰ খৰচ। আৰু জুই খোলাৰটো বেলেগকৈ। আৰু কোনোবাই হুক্কা খায়, আৰু কোনোবাই পাণ খাই পিকাই ফুৰে। ইয়াৰ লাভনো কি? খোৱা বস্তু আছে, ৰুটি খোৱা, আপেল কমলা খোৱা, পাণ খাই মুখ ৰঙা কৰি পিক পেলাই বেয়া অৱস্থা কৰি দিয়া। এনেদৰেই ধপাত খায়। ধপাত কি খোৱা বস্তু? আপেল খোৱা, কমলা খোৱা, কাজু খোৱা। গতিকে এনেদৰে বেয়া বস্তুবোৰ ত্যাগ কৰিলে বহুত টকা ৰাহি হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সত্যপ্ৰকাশ এক্কা।
সত্যপ্ৰকাশ, আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামসীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ, এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবা কিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে। আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছো নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফইড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ, নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে, এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লো। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন চিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, চাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ, তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল। তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে 3য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে, তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে, আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে। তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে
এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে। আৰু যেতিয়া এইবোৰ দেখিলোঁ তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে, আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত, সেই দৃশ্য মনত পেলোৱা। মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ, যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব। তুমি যি মোৰ ৰূপ দেখিছিলা, মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছো, মোক চিনি পোৱা। এনেকুৱা প্ৰেৰণা হ'ল। আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে তেতিয়া মই ধ্যান দিব ধৰিলো, হয় সেইটো ৰূপেই যাক মই দেখিছিলো স্পষ্ট ৰূপে। এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলো। নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে। আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে, আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে। মানে মই সেই বাইবেলৰ কথা ভাবিলো যে যি কোৱা হৈছিলে, গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে। আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক, আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, মই লাভ পাইছোঁ। মই আগতে বহুত বেমাৰত পৰিছিলোঁ, কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ, তাৰ পৰা ৰেহাই পালোঁ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি, খুন্দা খাই আঁতৰ হৈ যায়। বাকী মই ইমানেই সন্তোষ পালোঁ, মই ভালদৰে শুব পাৰোঁ। আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে। তেওঁতো কয় জীৱ হামাৰি জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা। ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত। আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ, গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল। আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ। আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ। তেওঁতো নিজেই ফাদাৰ হয়, কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ, মই ইয়াতে এনেকুৱা কৰিলোঁ, তাতে বহুত ভাল এনেকুৱা হৈছিলে, বছ ইমানখিনিয়ে কয়। আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক, বিশ্বাস ৰাখক, বছ ইমানখিনি কৈ এৰি দিয়ে। আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক, জীৱ হত্যা বাদ দিয়ক, মাংস মদ এৰক, যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব। এই বাৰ্তা কেতিয়াও নিদিয়ে ছাৰ, মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই। আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয়। আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে, যদি তুমি মাংস খোৱা, হত্যা কৰা, মদ মাংস ইত্যাদি খোৱা, তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয়, যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে। আৰু যি আজি মই মানি আছো, মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ, মিছা কথা। সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই। মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছো, সেই ধৰ্ম গ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছো। মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছো আৰু ভক্তি কৰি আছো। আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ, পৰম্পৰা কৰি আছিলোঁ, খোৱা লোৱা সকলোবোৰ। আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত
চলি আছোঁ। বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ। ছাৰ, আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককে এতিয়া দুখী বুলি কৈছে। ঈশা মছিহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দুখী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবে তেওঁ কৈছিলে, নায়কক দুখী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁ এই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে, সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবে ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে
500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।